আঘোণৰ পকা পকা সোণোৱালী ধাননি পাহৰিব নোৱাৰি সেই অতীতক তথাপিও হাত বাউল দি মাতে সোণোৱালী পথাৰে সমাজৰ পৰা হেৰাই যোৱা আঘোণৰ এখন নিভাজ ছবি এতিয়া আঘোণৰ বতৰ শাওনৰ পথাৰত বোকা খচি ৰুই থৈ অহা সেউজীয়াবোৰ এতিয়া সোণোৱালী হল আঘোণৰ পথাৰত সোণগুটি বুটলাত ব্যস্ত হৈ পৰিছে অসমীয়া চহা সমাজ দিনৰ ভাগত আঘোণৰ পথাৰত যিদৰে ধান কটা ধানৰ মৰিয়া কহুৱাত পুৰুষ মহিলা উভয়ে ব্যস্ত হৈ পৰে ঠিক তাৰ সমান্তৰালকৈ আবেলি ভাগলৈ মৰণা মৰাত ব্যস্ত হৈ পৰে কৃষকসকল আধুনিকতাৰ ধামখুমীয়াত বৰ্তমান সময়ত ঘৰৰ চোতালত সেই অতীতৰ দৰে গাঁৱৰ কৃষকে পুৱা গধূলি মৰণা মৰাৰ দৃশ্য এতিয়া সুলভ নহয় নিজৰ গৰুহালৰ সৈতে মৰণা মৰাৰ সলনি বিজ্ঞান প্ৰযুক্তিৰ আধাৰত ওলোৱা সা-সঁজুলি ব্যৱহাৰ কৰা দেখা যায় প্ৰতি ঘৰ কৃষকে চোতালৰ সলনি পথাৰতে ধানৰ মেচিনৰ দ্বাৰা মৰণা মৰা দেখা পোৱা যায় সকলোকে কিন্তু ইয়াৰ বিপৰীতে আজিও দুই এক কৃষকে বিজ্ঞান প্ৰযুক্তিৰ বিপৰীতে ব্যৱহাৰ কৰিছে নিজৰ গৰুহাল পথাৰৰ বিপৰীতে চোতালত মৰণা মৰাত ব্যস্ত হৈ পৰিছে এইদৰে সঁচা অৰ্থত এয়াই আঘোণ মাহৰ এখন নিভাজ ছবি এয়াই হৈছে আঘোণৰ বাস্তৱ ছবি এয়াই হৈছে আমাৰ মাজৰ পৰা হেৰাই যোৱা অতীতৰ জিয়া ছবি নিউজ ডেস্ক ৰিপৰ্ট ND 365